আৰু মোৰ আজি এটা বাতৰি দৃষ্টিগোচৰ হৈছে এটা চেনেলত যে তেওঁ মানে আকৌ স্প্ৰে মাৰিছে কিবা মাৰিছে তথ্যৰ ভিত্তিত বাতৰি কৰক এনে বাতৰি কৰাৰ কাৰণে স্বাৰ্থত বাতৰি নকৰিব ৰাইজ যথেষ্ট ভীতিগ্ৰস্ত হৈ আছে আৰু বিভ্ৰান্তিমূলক বাতৰি প্ৰচাৰ কৰি আপোনালোকে যাতে ৰাইজক ভীতিগ্ৰস্ত নকৰে আমি যিখিনি ব্যৱস্থা ল'ব লাগে লৈ আছো কালি ৰাতিও 3টা 4টালৈকে আমাৰ পাৰ্টি আছে আজি আমাৰ আৰক্ষী হেডকোৱাৰ্টাৰৰ পৰা আৰু ফ'ৰ্চ আহি আছে আমি পেট্ৰলিঙৰ ব্যৱস্থা কৰে আপোনালোকে আমাৰ লগত সহযোগ কৰক আৰু এই সমস্যাটো যিটো হৈছে 4টা কেছ ইতিমধ্যে আমি ৰেজিষ্টাৰ কৰিছোঁ কালিয়ে পোৱা হৈছে এইটো আৰু তাৰ তদন্ত চলি আছে যিমানখিনি আমি খবৰ পাইছোঁ আমি তাৰ ভিত্তিত যিকেইজন মানুহ সন্দেহজনক মানুহ আছিল আমি ধৰিছোঁ তদন্ত চলি আছে ৰিমাণ্ডত অনা হৈছে আৰু দুজন পলাতক হৈ আছে তেওঁলোককো ধৰাৰ ব্যৱস্থা কৰি আছোঁ আৰু ইয়াত আজি যিহেতু ফ'ৰ্চ আহি পাব ৰাতিপুৱা আৰু ডমিনেশ্যন ভালকৈ কৰাৰ ব্যৱস্থা কৰিম খালি মোৰ এটাই অনুৰোধ যাতে আকৌ কৈছোঁ আপোনালোকক যাতে কিছুমান বাতৰিৰ পৰা বিভ্ৰান্তিমূলক বাতৰি প্ৰচাৰ কৰাৰ আগতে আমাৰ লগত এবাৰ যোগাযোগ কৰিব ইয়াতে যি ঢিঙৰ যি মহিলাসকল তেওঁলোকে কিন্তু আৰক্ষীৰ প্ৰতি যি হেৰি তেওঁলোকে সেই অচনকে ভুগিছে তেওঁলোকে এটা ভয় ভাৱ লৈছে যে আৰক্ষী আমাক নিশ্চয় নিশ্চয় সেইটো কাৰণে ব্যৰ্থ হৈছে বুলি তেওঁলোকে উল্লেখ কৰিছে আপোনালোকে যদি ভাবিছে ব্যৰ্থ হৈছে তেতিয়াহ'লে বেলেগ এটা ইছ্যু কিন্তু আমি এইটো কথাই ক'ব বিচাৰোঁ যে 4টা কেছত আমি ইতিমধ্যে প্ৰায় 7জনমান মানুহ আমি আনিছোঁ সোধ কৰি আছে জেলত ৰিমাণ্ডত আনিছোঁ তদন্ত চলি আছে বস্তু উদ্ধাৰৰ কাৰণে আমি চেষ্টা কৰি আছোঁ গতিকে আমি এইটো ব্যৰ্থ হ'বলৈ ভবা নাই আৰু ৰাতি যিবিলাক কালি পহৰা দিয়া হৈছিলে পুলিচো আছিলে ৰাইজো কৰিছে গতিকে মই সেই কিছুমান বাতৰিয়ে মানে অকণমান মানে মানুহ বেছি বিব্ৰস্ত কৰা যেন অনুভৱ হৈছে গতিকে আপোনালোকৰ যোগেদি মই অনুৰোধ জনাইছোঁ যাতে ঢিংবাসী ৰাইজে সেইবিলাক তেওঁলোকে গুৰুত্ব সহকাৰে নলয় আৰু আমাক কোঅপাৰেট কৰে আৰু এটা কথা কওঁ ছাৰ তেওঁলোকে যিহেতু মহিলাসকলে চুৰি হওঁতে যি এজাহাৰ দিবলৈ আহিছিল সেই এজাহাৰ ঘূৰাই দিয়া হৈছে বুলি তেওঁলোকে উল্লেখ কৰিছে যে তেওঁলোকৰ যদি হৈছিলে মোক দৃষ্টিগোচৰ কৰিব লাগিছিলে আৰু সেইটোৰ কাৰণে যিবিলাক অভিযোগ পাইছিলোঁ মই আমাক মেমৰেণ্ডাম দিছিলে বা আপোনালোকেও জনাইছিলে বা ৰাইজেও জনাইছিলে নাগৰিক কমিটিয়ে তাৰ ভিত্তিতে আমি অচিকো বদলি কৰিছোঁ নতুন অচি এজন ইয়াত পঠিয়াইছোঁ আৰু যিজন ASI ইয়াত আছিলে আগতে তেওঁৰ বিৰুদ্ধে অভিযোগ আছিল তেওঁকো বদলাইছোঁ আৰু ইয়াত যিটো ষ্টাফ আছিলে বেটেলিয়ান ষ্টাফ আছিলে সেইটোও আমি বদলাইছোঁ ইয়াত যিখিনি পুৰণা মানুহ আছিলে আমি পৰ্যায়ক্ৰমে সেইখিনিও বদলাইছোঁ গতিকে নতুন মানুহখিনি মই আশা কৰিম যাতে তেওঁলোকে যিখিনি আপোনালোকৰ অভাৱ অভিযোগ আছে সেইখিনি নিশ্চয় নিৰ্মূল কৰিব অঞ্চলবাসী যি এতিয়া আতংক পৰিৱেশ সৃষ্টি হৈ আছে যেনেকুৱা ধৰণৰ এটা পৰিৱেশত আছে তেওঁলোকক কিবা মেছেজ দিব নেকি আপোনাৰ সেইটোৱে আকৌ কওঁ যে আমি যথেষ্ট ব্যৱস্থা লৈছোঁ আজিৰ পৰা আৰু ইয়াত ফ'ৰ্চো আহিব কালি ৰাতিও আমি যথেষ্ট পহৰা ব্যৱস্থা কৰিছোঁ আপোনালোকে নিজেও দেখিছে কুণ্ডাবন্তৰ চেনেল আমাৰ লগত আছিলেই গতিকে আমি এইটো আশ্বাস দিব বিচাৰিছোঁ যে আপোনালোকে কিছুমান উৰা বাতৰিৰ পৰা বিৰত থাকক আৰু যদি সঁচাকৈ কিবা হৈছে আমাক ৰিপৰ্ট কৰক ৰিপৰ্ট নকৰাকৈ যদি পিছত আপুনি কয় যে মোক অমুক হৈছে তমুক হৈছে আমি কেনেকৈ তদন্ত কৰিম FIR এখন সদায় দিব লাগিব ন FIR এখন দিলে বা কোনোবাই আহি জনালে আৰু কোনোবা যদি থানাত FIR নাই লোৱা অভিযোগৰ কাৰণেতো আৰক্ষী অধীক্ষক এজন আছে বা কাৰ্যালয়লৈ আপোনালোকে মেইল কৰিব পাৰে ইমেইল কৰিব পাৰে হোৱাটছআপ কৰিব পাৰে কোনো ধৰণৰ তেনেকুৱাতো মই অভিযোগ পোৱা নাছিলোঁ আৰু মই ইয়াত আহিছোঁ কেইবাবাৰো ইয়াত লগো হৈছে মানুহৰ